নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজনৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম বতৰ আৰু জলবায়ুৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ বতৰ আৰু জলবায়ুৰ বিষয়ে এতিয়া বতৰ আৰু জলবায়ুৰ বিষয়ে শিকাৰ আগতে তোমালোকৰ আগত মই কেইখনমান চিত্ৰ দাঙি ধৰিছো তোমালোকে খুব ভালদৰে মন কৰাছো এইখন চিত্ৰ কেনেকৈ দেখিছা সূৰ্যৰ ৰশ্মি ধুনিয়াকৈ পৃথিৱীলৈ আহি আছে তাৰ মানে আমি এই চিত্ৰখনৰ পৰা বুজিব পাৰিছো যে এইখিনি সময়ত কেনেকুৱা হৈ আছে বতৰ গৰম হৈ আছে হয় নে নহয় চোৱা এইখন চিত্ৰৰ পৰা আমি ধৰিব পাৰিছো যে বতৰ বৰটা ভাল নহয় কলিয়া ডাৱৰে আবৰি ধৰিছে হয় নে নহয় চোৱা অলপ পিছত হয়তো কি হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ-ছাত্ৰী সকল বৰষুণ অহাৰ সম্ভাৱনা আছে চোৱা এইখন দেখিছা বৰষুণ আহিয়ে গ'ল নহয় হয় নে নহয় চোৱা এইখন বৃষ্টিপাত হৈ থকাৰ চিত্ৰ আৰু এইখন দেখিছা প্ৰখৰ ৰ'দত কি কৰিছে কৰ্মীসকলে কাম কৰি আছে দেখিছানে ধান খেতিত কাম কৰি আছে দেখিছা গতিকে এয়া পৃথিৱীৰ সকলো ঠাইতে সকলো সময়তে কি হ'ব পাৰে বেলেগ বেলেগ বতৰ হ'ব পাৰে আৰু দিনটোৰ ভিতৰতে কি হ'ব পাৰে বতৰৰ হালসলনি হ'ব পাৰে তোমালোকে শুৱাৰ পৰা উঠি দেখিলা যে খুব ধুনীয়া গৰম ৰ'দ দি আছে কিন্তু দুপৰীয়াৰ ভাগত বা আবেলিলে হয়তো কি হ'ব পাৰে বৰষুণ হ'ব পাৰে গতিকে আহা আমি শিকিবলৈ লওঁ এই বতৰ আৰু জলবায়ু বিলাকনো কেনে ধৰণে মানুহৰ জীৱনত প্ৰভাৱান্বিত কৰে আৰু কি কাৰকেনো বতৰ আৰু জলবায়ু প্ৰভাৱ পেলায় সো তোমালোকৰ আগত ধুনিয়াকে কি দেখুৱা হৈছে এখন দেখিছানে বতৰৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰে কি হ'ব পাৰে কিমান ডিগ্ৰীত গৰম থাকিব পাৰে কিমান সেলসিয়াছলৈকে বতৰ নামিব পাৰে গৰম নামিব পাৰে সৰ্বোচ্চ উষ্ণতা কিমান হ'ব পাৰে সৰ্বনিম্ন উষ্ণতা কিমান হ'ব পাৰে তেনেকুৱা এটা ধাৰণা দেখুৱা হৈছে সো বতৰ এতিয়া আমি শিকিম বতৰ মানেনো কি বতৰক কি কৰে জানানে কেইটামান কাৰকে প্ৰভাৱ পেলায় তাৰ মানে বতৰৰ কিছুমান উপাদান আছে আৰু বতৰৰ উপাদানবিলাক কি জানানে ছাত্ৰ-ছাত্ৰী সকল বতৰৰ উপাদানসমূহ হৈছে উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদি তোমালোকে মনত ৰাখিবা চোৱা উষ্ণতা আৰ্দ্ৰতা বৰষুণ বতাহৰ গতি আদিৰ প্ৰতি লক্ষ্য ৰাখি কোনো ঠাইৰ বায়ুমণ্ডলৰ দৈনন্দিন অৱস্থা সেই ঠাইৰ বতৰ বুলি কোৱা হয় দেখিছা ছাত্ৰ-ছাত্ৰী সকল উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদিৰ প্ৰতি লক্ষ্য ৰাখি কোনো ঠাইৰ বায়ুমণ্ডলৰ দৈনন্দিন অৱস্থা দেখিছা সেই ঠাইৰ কি বুলি কোৱা হয় বতৰ বুলি কোৱা হয় চোৱা বতৰৰ উপাদানসমূহ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে বতৰৰ উপাদানসমূহ কি তেতিয়া তোমালোকে কি বুলি লিখিবা উষ্ণতা আৰ্দ্ৰতা ৰ'দ বৰষুণৰ পৰিমাণ বতাহৰ গতি আদি চোৱা উষ্ণতা আৰ্দ্ৰতা বৰষুণ বতাহৰ গতি বায়ুমণ্ডলীয় চাপ ডাৱৰ পোহৰ আদি এই সকলোবোৰ কাৰকে কিহৰ ওপৰত প্ৰভাৱ পেলায় ছাত্ৰ-ছাত্ৰী সকল বতাহৰ ওপৰত প্ৰভাৱ পেলায় দেখিছা এই গোটেই কাৰক বিলাকে কিহৰ ওপৰত প্ৰভাৱ পেলায় বতৰৰ ওপৰত প্ৰভাৱ পেলায় গতিকে তোমালোকে এই বতৰৰ উপাদানসমূহ বা বতৰৰ কাৰকসমূহ এইসমূহক তোমালোকে কি বুলি কবা বতৰৰ কাৰক বুলিও কবা দেখিছা উষ্ণতা আৰ্দ্ৰতা বৰষুণ বতাহৰ গতি বায়ুৰ চাপ ডাৱৰ পোহৰ আদি হৈছে বতৰৰ বিভিন্ন কাৰক চোৱা কোনো ঠাইৰ বতৰ এইবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে প্ৰত্যেক দিনাই নিম্নতম আৰু উচ্চতম উষ্ণতা কি কৰা হয় লিপিবদ্ধ কৰা হয় চোৱা উচ্চতম আৰু নিম্নতম থাৰ্মোমিটাৰ নামৰ বিশেষ থাৰ্মোমিটাৰৰ দ্বাৰা জুখিব পাৰি দেখিছা তাপমেতা যন্ত্ৰৰ সহায়ত আমি কি কৰিব পাৰো দিনটোৰ সৰ্বোচ্চ উচ্চতা আৰু সৰ্বনিম্ন উচ্চতা আমি কি কৰিব পাৰো লিপিবদ্ধ কৰিব পাৰো বা জুখিব পাৰো দেখিছা হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত আৰ্দ্ৰতা শতাংশ হিচাপে জুখিব পাৰি দেখিছা হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত আমি আৰ্দ্ৰতা কি কৰিব পাৰো শতাংশ হিচাপে জুখিব পাৰো এতিয়া চোৱা বৃষ্টিমান বা ৰেইনগজ যন্ত্ৰৰ দ্বাৰা বৰষুণৰ পৰিমাণ জুখা হয় দেখিছানে কোনো এখন ঠাইত পৰা বৰষুণৰ পৰিমাণ জুখিবলৈ হলে আমি কি ব্যৱহাৰ কৰো বৃষ্টিমান জুখা যন্ত্ৰ
বা ৰেইন গজ যন্ত্ৰৰ সহায়ত আমি বৰষুণৰ পৰিমাণ জুখিব পাৰো গতিকে বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি হ'ব ছাত্ৰ ছাত্ৰীসকল বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হ'ব ৰেইন গজ বৃষ্টিমান বা ৰেইন গজ যন্ত্ৰ তোমালোকে এই নামটো মনত ৰাখিবা ই মূলত বৰষুণৰ পানী সংগ্ৰহ কৰিব পৰাকৈ ওপৰ ভাগত চুপি ফানেল এটাৰ লগত সংলগ্ন থকা এটা পৰিমাপক চুঙা বা সিলিন্ডাৰ দেখিছানে এটা পৰিমাপক চুঙা আকৃতিৰ হয় নে নহয় এই বৃষ্টিমাপক যন্ত্ৰ বা ৰেইন গজ যন্ত্ৰটো কেনেকুৱা এটা চুঙা আকৃতিৰ তোমালোকে গতিকে মনত ৰাখিবা বৰষুণ পৰা যন্ত্ৰটোৰ নাম বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হৈছে বৃষ্টিমাপক যন্ত্ৰ বা ৰেইন গজ যন্ত্ৰ এতিয়া সোৱা বতৰৰ প্ৰতিবেদন সৰকাৰৰ বতৰ বিজ্ঞান বিভাগে বতৰৰ প্ৰতিবেদন প্ৰস্তুত কৰে দেখিছা সৰকাৰৰ যি বতৰ বিজ্ঞান বিভাগ আছে সেই বতৰ বিজ্ঞান বিভাগে কি কৰে জানানে বতৰৰ প্ৰতিবেদন প্ৰস্তুত কৰে গতিকে কোনে বতৰৰ প্ৰতিবেদন প্ৰস্তুত কৰে ছাত্ৰ ছাত্ৰীসকল সৰকাৰৰ যি বতৰ বিজ্ঞান বিভাগ আছে দেখিছানে তোমালোকৰ আগত দেখিছানে নাই দেওবাৰৰ কেনেকুৱা উষ্ণতা হ'ব পাৰে সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ গতিকে এই এখন বতৰ প্ৰতিবেদন কোনে দাঙি ধৰে আমাৰ আগত সৰকাৰৰ বতৰ বিজ্ঞান বিভাগে আমাৰ আগত দাঙি ধৰে সো এই বিভাগে উষ্ণতা আৰ্দ্ৰতা বতাহৰ গতি বৰষুণ আদিসমূহ হৈছে কি কাৰক আদিসমূহ হৈছে বতৰৰ বিভিন্ন কাৰক বা উপাদান এই বতৰৰ বিভিন্ন কাৰক বা উপাদানসমূহৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে কি কৰে এই সৰ্বোচ্চ বা সৰ্বনিম্ন উষ্ণতা কি কৰে নিৰূপণ কৰে সো আদিৰ তথ্য সংগ্ৰহ কৰি বতৰৰ কি কৰে ভৱিষ্যৎবাণী কৰে দেখিছা আগতীয়াকৈ বতৰৰ ভৱিষ্যৎবাণীক বতৰৰ পূৰ্বাভাস বুলিও কোৱা হয় দেখিছা এই বিভিন্ন উপাদানসমূহৰ প্ৰতি লক্ষ্য কৰি পেলাই বতৰ বিজ্ঞান বিভাগে কি কৰে বতৰৰ ওপৰত ভৱিষ্যৎবাণী প্ৰকাশ কৰে যে কি কয় যে অমুক দিনৰ পৰা অমুক দিনলৈ কি হ'ব পাৰে ধুমুহা হ'ব পাৰে বা প্ৰবল বৃষ্টি হ'ব পাৰে এই যে আমাক আগতীয়া জাননী যে দিয়ে বতৰ বিজ্ঞান বিভাগে সৰকাৰৰ বতৰ বিজ্ঞান বিভাগে হেয়া কি সমূহ কাৰকৰ ওপৰত লক্ষ্য ৰাখি নিৰূপণ কৰে ছাত্ৰ ছাত্ৰীসকল বতৰৰ বিভিন্ন কাৰক উষ্ণতা আৰ্দ্ৰতা বতাহৰ পৰিমাণ বৰষুণৰ পৰিমাণ এই সমূহৰ ওপৰত লক্ষ্য ৰাখি নিৰূপণ কৰে গতিকে তোমালোকে মনত ৰাখিবা সোৱা ন্যূনতম উষ্ণতা ৰাতিপুৱাৰ ভাগত হয় দেখিছা নিম্নতম উষ্ণতা ৰাতিপুৱাৰ ভাগত হয় দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে দুপৰীয়াৰ ভাগত হয় যিমানে তাৰ মানে দুপৰীয়াৰ পৰা যিমানে পিছবেলালৈ গতি কৰে সিমানে কি হৈ যায় জানানে দিনটোৰ উষ্ণতা সৰ্বাধিক হ'বলৈ ধৰে আৰু সাধাৰণতে পুৱাৰ ভাগত কি হয় জানানে নিম্নতম উষ্ণতা পোৱা যায় গৰমৰ দিনত দুপৰীয়া আটাইতকৈ গৰম আৰু শীতকালত ৰাতিপুৱা আটাইতকৈ কি হয় জানানে ঠাণ্ডা হয় তোমালোকে এই পইণ্টটো মনত ৰাখিবা গোটেই বছৰটোত সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ও কি হৈ থাকে সলনি হৈ থাকে গোটেই বছৰটোতে কি হয় সূৰ্য উদয়ৰ সময় সূৰ্য অস্তৰ সময় কি হৈ থাকে সলনি হৈ থাকে এবাৰ সোৱা বতৰ পৰিৱৰ্তিত হোৱাৰ কাৰণ বতৰ যে সঘনে সলনি হৈ থাকে গতিকে কি কাৰকৰ কাৰণেনো বতৰ সঘনে সলনি হৈ থাকে ৰাতিপুৱা খুব ধুনীয়াকৈ ৰ'দ দি আছিলে দুপৰীয়া ভাগত কি আহি পালে বৰষুণ আহি পালে হয় নে নহয় বা আবেলিলে হয়তো কি হ'ব পাৰে ধুমুহা হ'ব পাৰে গতিকে এই যে বতৰটো যে দৈনন্দিন যে বতৰৰ অৱস্থা সলনি হৈ থাকে আমি চাওঁ আহা কিহৰ কাৰণেনো সলনি হৈ থাকে সো বতৰৰ তাৰতম্যৰ কাৰণ হ'ল সূৰ্য দেখিছা সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই বতৰৰ যে পৰিৱৰ্তন হৈ থাকে এই সংঘটিত হয় পৰিঘটনা সংঘটিত হয় দেখিছানে গতিকে এই বতৰ সলনি হৈ থকাৰ মূল কাৰণ কি হৈছে জানানে ছাত্ৰ ছাত্ৰীসকল মূল কাৰণ হৈছে সূৰ্য তোমালোকে মনত ৰাখিবা পৃথিৱীৰ পৃষ্ঠ মহাসাগৰ আৰু বায়ুমণ্ডলৰ দ্বাৰা শোষিত আৰু প্ৰতিফলিত শক্তিয়ে যিকোনো স্থানত বতৰ নিৰূপণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল বতৰৰ অন্যতম তাৰতম্যৰ কাৰণ হৈছে সূৰ্য আৰু পৃথিৱীৰ পৃষ্ঠ মহাসাগৰ আৰু বায়ুমণ্ডলৰ দ্বাৰা শোষিত যি পোহৰ ৰশ্মি আৰু প্ৰতিফলিত শক্তিয়ে কি কৰে যিকোনো স্থানত বতৰ নিৰূপণ কৰাত কি কৰে সহায় কৰে
এবাৰ চোৱা তোমালোকৰ আগত দেখুৱা হৈছে এখন আমাৰ বায়ুমণ্ডলত কি হৈ থাকে ওজন স্তৰ থাকে হয়নে নহয় বায়ুমণ্ডলৰ বিভিন্ন স্তৰ থাকে আমাৰ দিনক দিনে কি হ'বলৈ ধৰিছে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে পৃথিৱীত প্ৰদূষণ বৃদ্ধি পাবলৈ ধৰিছে হিমানে কাৰ্বন ডাই অক্সাইড গেছ নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড আদি সমূহ কি হৈছে পৃথিৱীৰ বায়ুমণ্ডললৈ গতি কৰিছে ফলত কি হৈছে ওজন স্তৰ কি হ'বলৈ ধৰিছে ক্ষতি হ'বলৈ ধৰিছে দেখিছা সূৰ্যৰ পৰা আহা বিকিৰিত ৰশ্মি কি হয় পৃথিৱীলৈ কিছু অংশ আহে আকৌ পৃথিৱীৰ পৰা কিছু অংশ কি হৈ যায় ওলাই যায় আৰু পৃথিৱীৰ উষ্ণতা দিনক দিনে কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে সো জলবায়ু এবাৰ আমি শিকিম জলবায়ুৰ বিষয়ে এতিয়া তোমালোকে গম পাইছা বতৰ হৈছে এটা দিনৰ অৱস্থা বা দৈনন্দিন অৱস্থা কিন্তু জলবায়ু এটা দিনৰ বা দৈনন্দিন অৱস্থা নহয় জলবায়ুৰ কাৰণে আমি কি ল'ব লাগিব জানানে এটা দীৰ্ঘদিন ধৰি সময় ল'ব লাগিব আৰু এই সুদীৰ্ঘ সময়টো আমি কিমান ল'ব লাগিব জানানে ছাত্ৰ-ছাত্ৰীসকল আমি 25 বছৰ ল'ব লাগিব তোমালোকে মনত ৰাখিবা দেখিছা আমি কিমান বছৰ ল'ব লাগিব 25 বছৰ ল'ব লাগিব এখন ঠাইৰ দীৰ্ঘ সময়ৰ ধৰা 25 বছৰৰ গড় বতৰৰ নমুনাকে সেই ঠাইৰ জলবায়ু বুলি কোৱা হয় ইংৰাজীত ক্লাইমেট বুলি কোৱা হয় হয়নে নহয় গতিকে এটা সুদীৰ্ঘ সময় 25 বছৰৰ গড় বতৰৰ নমুনাকে আমি কি বুলি কম ছাত্ৰ-ছাত্ৰীসকল জলবায়ু বুলি কম গতিকে বতৰ আৰু জলবায়ু কি হয় বেলেগ বেলেগ হয় তোমালোকে মনত ৰাখিবা বতৰ আৰু জলবায়ু কি হয় ছাত্ৰ-ছাত্ৰীসকল একে নহয় বতৰ আৰু জলবায়ু বেলেগ বেলেগ হয় তোমালোকে মনত ৰাখিবা বতৰ আৰু জলবায়ু কি হয় বেলেগ বেলেগ হয় এয়া দেখিছা বিভিন্ন ধৰণৰ এখন ঠাইৰ বিভিন্ন ধৰণৰ জলবায়ুৰ বিষয়ে তোমালোকৰ আগত কি দেখুৱা হৈছে চিত্ৰ দেখুৱা হৈছে দেখিছা এয়া চিত্ৰ কেনেকৈ দিছে এয়া বৰফৰ চিত্ৰ দেখুৱা হৈছে এয়া ডাৱৰৰ চিত্ৰ এয়া প্ৰবল বৃষ্টিপাত কোনো এখন ঠাইত সুদীৰ্ঘ সময় ধৰি ধৰা বৰষুণে হৈ থাকে দেখিছা নে বৰষুণে হৈ থাকে এয়া দেখিছা প্ৰখৰ ৰ'দ হৈ থাকে চোৱা শ্ৰীনগৰ জম্মু আৰু কাশ্মীৰ আমি জানো সকলোৱে ঠাণ্ডা ঠাই হয়নে নহয় শ্ৰীনগৰৰ কি কৰা হৈছে প্ৰতি 12 মাহৰ যি বছৰটোৰ প্ৰতি মাহৰে কি উষ্ণতা লোৱা হৈছে দৈনন্দিন সৰ্বনিম্ন উষ্ণতা আৰু দৈনন্দিন সৰ্বোচ্চ উষ্ণতা আৰু সৰ্বমুঠ গড় বৃষ্টিৰ পৰিমাণ লৈ পেলাই এখন কি গঠন কৰা হৈছে তালিকা গঠন কৰা হৈছে সো কেৰালা সাধাৰণতে গৰম আৰু হেমেকা আৰু কাশ্মীৰত মধ্যমীয়া গৰম আৰু হেমেকা বতৰ এতিয়া ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ু বেলেগ বেলেগ এতিয়া এই ভাৰতবৰ্ষৰ কথা যদি আমি চিন্তা কৰো তেনেহলে ভাৰতবৰ্ষৰ কি হয় জানানে কেৰালা যি সাগৰৰ উপকূলীয় অঞ্চল কেনেকুৱা হয় সাধাৰণতে গৰম বৰ গৰম আৰু হেমেকা হয় তাৰ মানে সেই ঠাইত কিহৰ পৰিমাণ বেছি বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ বেছি বায়ুমণ্ডলৰ আৰ্দ্ৰতা বেছি হিউমিডিটি বেছি সো আৰু কাশ্মীৰত কি হয় মধ্যমীয়া গৰম আৰু হেমেকা বতৰ দেখিবলৈ পোৱা যায় এবাৰ চোৱা এখন বতৰ আৰু জলবায়ুৰ বিষয়ে কি কৰা হৈছে তোমালোকৰ আগত এখন চিত্ৰ দেখুৱা হৈছে দেখিছা বতৰ আৰু জলবায়ু সদায় কি কৰা হয় এটা সুদীৰ্ঘ সময় লং টাৰ্ম প্যাটাৰ্ন অফ ওয়েদাৰ তাৰ মানে সুদীৰ্ঘ সময় 25 বছৰৰ এখন ঠাই বতৰৰ গড় নমুনা কি বুলি কোৱা হয় জলবায়ু বুলি কোৱা হয় আৰু শৰ্ট টাৰ্ম ষ্টেট অফ দা এটমস্ফিয়াৰ দেখিছে বায়ুমণ্ডলৰ যি দৈনন্দিন অৱস্থা তাক কি বুলি কোৱা হয় বতৰ বুলি কোৱা হয় দেখিছা যদি কোনো ঠাইৰ উষ্ণতা বেছিভাগ সময়তে বেছি হয় সেই ঠাইৰ জলবায়ু কি হ'ব ছাত্ৰ-ছাত্ৰীসকল সেই ঠাইৰ জলবায়ু কি হ'ব গৰম হ'ব যদি কি হয় সেই ঠাইৰ উষ্ণতা যদি সদায় বেছি হৈ পেলাই থাকে যদি বেছিভাগ দিনতে প্ৰচণ্ড বৰষুণ হয় সেই ঠাইৰ জলবায়ু কি হয় গৰম আৰু হেমেকা হয় সেই ঠাইৰ জলবায়ু কেনেকুৱা হ'ব গৰম আৰু হেমেকা হ'ব যদি বেছিভাগ সময়তে বৰষুণৰ পৰিমাণে হৈ থাকে বৰষুণে হৈ থাকে তেতিয়া হলে সেই ঠাইৰ জলবায়ু কেনেকুৱা হ'ব ছাত্ৰ-ছাত্ৰীসকল গৰম আৰু হেমেকা জলবায়ু দেখিবলৈ পোৱা যাব উত্তৰ পূব ভাৰতত বছৰ বেছিভাগ সময় বৰষুণ হয় আৰু হেহে আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয় দেখিছানে গতিকে উত্তৰ পূব ভাৰতৰ জলবায়ু কি হয় জানানে ছাত্ৰ-ছাত্ৰীসকল হেমেকা হয় কাৰণ হেমেকা হোৱাৰ কাৰণ কি ছাত্ৰ-ছাত্ৰীসকল কাৰণ উত্তৰ পূব ভাৰতত বেছিভাগ সময়তে কি হৈ থাকে বৰষুণ হৈ থাকে সেই কাৰণে
উত্তৰ পূব ভাৰতৰ জলবায়ু কি বুলি কোৱা হয় হেমেকা বুলি কোৱা হয় এবাৰ চোৱা এটা অঞ্চলৰ জলবায়ু কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল দেখিছানে এটা অঞ্চলৰ জলবায়ু কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল যেনেদৰে বতৰৰ বিভিন্ন কাৰক আছে বা উপাদান আছে বৰষুণৰ পৰিমাণ বতাহৰ গতি উষ্ণতা আৰ্দ্ৰতা একেদৰে জলবায়ু কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল চাও আমি কাৰকসমূহ কি ইয়াৰ পৰা পোৱা সূৰ্যৰ পোহৰৰ পৰিমাণ দেখিছানে কোনো এখন ঠাইত পৰা সূৰ্যৰ পোহৰৰ পৰিমাণ দেখিছা সাগৰৰ পৰা দূৰত্ব সেই ঠাইখনো সাগৰৰ পৰা কিমান দূৰত্বত অৱস্থিত বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল সাগৰীয় সোঁত দেখিছা বিষুৱ ৰেখাৰ পৰা দূৰত্ব তাপমাত্ৰা আৰু বৰষুণৰ তাৰতম্য দেখিছানে ইমান গুৰুত্বপূৰ্ণ কথা এখন ঠাইৰ জলবায়ু কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা পোৱা সূৰ্যৰ পোহৰৰ পৰিমাণ আৰু সেই ঠাইখন সাগৰৰ পৰানো কিমান দূৰত্বত অৱস্থিত দেখিছা সাগৰৰ পৰা কিমান দূৰত্বত অৱস্থিত আৰু সাগৰীয় সোঁতনো কেনেকুৱা বিষুৱ ৰেখাৰ পৰা ইকুৱেটৰৰ পৰা বিষুৱ ৰেখাৰ পৰা ঠাইখন কিমান দূৰত্বত অৱস্থিত দেখিছা আৰু তাপমাত্ৰা আৰু বৰষুণৰ তাৰতম্য কেনেকুৱা উষ্ণতা আৰু বৰষুণৰ মাজত কেনেকুৱা পাৰ্থক্য গতিকে এই সকলোবোৰ কাৰকৰ ওপৰত কি নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকল জলবায়ু নিৰ্ভৰ কৰে এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন দেশ যন্ত্ৰৰ দ্বাৰা বৰষুণৰ পৰিমাণ জোখা হয় আমি বৰষুণৰ পৰিমাণ কি যন্ত্ৰৰ দ্বাৰা জোখো ছাত্ৰ-ছাত্ৰীসকল বৃষ্টিমাপক যন্ত্ৰ বা ৰেইন গজ যন্ত্ৰ তোমালোকে মনত ৰাখিবা বৃষ্টিমাপক যন্ত্ৰ বৃষ্টিমান যন্ত্ৰ বা ৰেইন গজ যন্ত্ৰৰ দ্বাৰা আমি বৰষুণৰ পৰিমাণ জোখো মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনটো বতৰৰ উপাদান উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ ওপৰৰ সকলোবোৰ কোনটো উত্তৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ গতিকে উষ্ণতা আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ এই সকলোবোৰে হৈছে বতৰৰ উপাদান কেৰালাৰ জলবায়ু বৰ গৰম আৰু হেমেকা মধ্যমীয়া গৰম আৰু হেমেকা কম গৰম আৰু হেমেকা ঠাণ্ডা আৰু হেমেকা কেৰালাৰ জলবায়ু কেনেকুৱা ছাত্ৰ-ছাত্ৰীসকল বৰ গৰম আৰু হেমেকা গতিকে আজি আমি শিকিলো বতৰ আৰু জলবায়ুৰ বিষয়ে বতৰ হৈছে কোনো এখন ঠাইৰ দৈনন্দিন অৱস্থা আৰু বতৰৰ উপাদানসমূহ হৈছে উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ আৰু বতাহৰ গতি আনহাতে এটা সুদীৰ্ঘ সময় ধৰা হল এটা 25 বছৰ ভিতৰত এখন ঠাইৰ যি বতৰৰ অৱস্থা সেই ঠাইক কি বুলি কোৱা হয় জলবায়ু বুলি কোৱা হয় আৰু জলবায়ুৰ নিৰ্ভৰ কৰে সূৰ্যৰ পৰা পোৱা পোহৰৰ ওপৰত সেই ঠাইখনো সাগৰৰ পৰা কিমান দূৰত্বত অৱস্থিত সাগৰীয় সোঁতটো কেনেকুৱা উষ্ণতা আৰু তাপমাত্ৰাৰ মাজত উষ্ণতা বা তাপমাত্ৰা আৰু বৰষুণৰ মাজত কিনো তাৰতম্য আছে গতিকে এই সকলোবিলাক কাৰকৰ ওপৰত কি নিৰ্ভৰ কৰে এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে গতিকে বতৰ আৰু জলবায়ু কি হয় ছাত্ৰ-ছাত্ৰীসকল বেলেগ বেলেগ হয় আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ